Welcome to the channel Account Education Center. আজি হৈ যোৱা গোৱালপাৰা জিলাৰ হাফ ইয়াৰলি পৰীক্ষাৰ ক্লাছ 10ৰ ইংলিছ কুৱেশ্যন পেপাৰটো মই ফুল্লি সলভ কৰি দি আছোঁ। যিবিলাক ছাত্ৰ ছাত্ৰীয়ে আজি পৰীক্ষা দিছে তেওঁলোকে নিশ্চয় আমাৰ এইটোৰ এনসাৰ শিটৰ লগত মিলাই তেওঁলোকে কিমান নম্বৰ পাব সেইটো নিজে অনুমান কৰিব পাৰিব। গতিকে মই ছাত্ৰ ছাত্ৰীসকলক কৈছোঁ তোমালোকে এইটো চাই মিলাই ল'বা। MCQ কুৱেশ্যনবিলাক দিয়া আছিল। দ্য ওমেন হু ৱাজ প্ৰিপেয়াৰিং ডেছ ৰিপ্লাইড ইয়েছ গডছ উইলিং। ইয়াত অপশ্যনটো দিয়া আছে ব্ৰেকফাষ্ট, টি, লাঞ্চ, ছুপাৰ। ইয়াৰ এনচাৰটো হ'ব ডি নম্বৰ, অৰ্থাৎ ছুপাৰটো এইটো এনচাৰ হ'ব। 2 নম্বৰ কুৱেশ্যনৰ যিটো এনচাৰ কাৰেক্ট এনচাৰ এইটো হ'ব চি নম্বৰ, অৰ্থাৎ হেইলষ্টৰ্ম, দ্য হেইলষ্টৰ্ম। 3 নম্বৰত হ'ব কাৰেক্ট এনচাৰটো হ'ব ষ্টেটমেণ্ট 1, অৰ্থাৎ এ নম্বৰ যিটো আছে এইটো। 4 নম্বৰ কুৱেশ্যনৰ এনচাৰটো হ'ব ছেটিছফেকশ্যন, অৰ্থাৎ এ। আৰু 5 নম্বৰৰ হ'ব বি, কনফিডেন্স। 6 নম্বৰ কুৱেশ্যন, এইটো কুৱেশ্যনটো আচলতে ভুল হৈছে। এইটো অপাৰেশ্যন আছে, কিন্তু অপাৰেশ্যন নহয়, এইটো হ'ব লাগিছিল অপাৰেশ্যন। অপাৰেশ্যন যেনেকৈ ব্ৰুটেলিটি হয়, কাৰেজ তেনেকুৱা হ'ব ভেলৰ। ইয়াত চিননিমছটো দিব দিছে, গতিকে ইয়াত এপ্ৰপ্ৰিয়েট এনচাৰটো হ'ব ডি, ভেলৰ। কুৱেশ্যন নম্বৰ 7, ইয়াত যিটো কুৱেশ্যন দিয়া হৈছে এইটো এনচাৰটো হ'ব ডি, অৰ্থাৎ আফ্ৰিকান পেট্ৰিয়টছ। আৰু 8 নম্বৰত কাৰেক্ট এনচাৰটো হ'ব ৰিলেক্সড, অৰ্থাৎ চি নম্বৰটো এইটো কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 9, ইয়াত এপ্ৰপ্ৰিয়েট এনচাৰটো হ'ব এ নম্বৰ। কুৱেশ্যন নম্বৰ 10, এইটো হস্পিটেলিটি, অৰ্থাৎ ডি নম্বৰ। আৰু 11 নম্বৰ, ইয়াৰ কাৰেক্ট এনচাৰ হ'ব 30%, অৰ্থাৎ চি নম্বৰটো হ'ব। কুৱেশ্যন নম্বৰ 12, টেৰৰাইজিং এ ভিলেজ। ইয়াত এনচাৰটো হ'ব হৰিফাইং, অৰ্থাৎ বি নম্বৰটো হ'ব। আৰু 13 নম্বৰ, 13 নম্বৰৰ এইটো কাৰেক্ট এনচাৰটো হ'ব ডি। আৰু 14 নম্বৰ, ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব এ, এইটো গল্ডেন। 15 নম্বৰ, ইয়াৰ কাৰেক্ট এনচাৰ হ'ব কাম, অৰ্থাৎ ডি নম্বৰটো হ'ব। আৰু 16 নম্বৰ, ইয়াত কাৰেক্ট এনচাৰটো হ'ব বি, অৰ্থাৎ ফ্ৰেঞ্চ হোটেল। 17, ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব দ্য ৱাইটাৰ, বি নম্বৰটো। আৰু 18 নম্বৰ, এইটো কাৰেক্ট এনচাৰটো হ'ব লকাৰ, চি নম্বৰটো হ'ব। ইয়াৰ পিছত 19, অৰ্থাৎ 19 নম্বৰ, ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব হিজ ফিংগাৰ প্ৰিণ্টছ, অৰ্থাৎ হৰাছ ডানবিৰ যিটো এভিডেন্স আছিল সেইটো ফিংগাৰ প্ৰিণ্ট। 20 নম্বৰটো হ'ব ডেপ্থ অফ অপাৰেশ্যন ক্ৰিয়েট হাইট অফ কেৰেক্টাৰ্ছ। ইয়াত ডি নম্বৰটো হ'ব। 21, এইটো এ নম্বৰটো হ'ব। আৰু 22, ইয়াত এনচাৰটো কাৰেক্ট এনচাৰটো এইটো মিলাব লাগিব। এনেকৈ মিলাই মিলাই চাবা এ নম্বৰটো কাৰেক্ট এনচাৰটো আহি যাব। আৰু 23, ইয়াত হু ইজ দ্য কালপ্ৰিট অফ ইন দ্য ষ্টৰি এ কুৱেশ্যন অফ ট্ৰাষ্ট। কুৱেশ্যন অফ ট্ৰাষ্টৰ মেইন কালপ্ৰিটটো কোন আছিল? ইয়াত আচল কালপ্ৰিটটো আছিল চি নম্বৰ, দ্য য়াং লেডি। 24, ইয়াত ৰিমেইনিং পাৰ্ট হ'ব। 25, এইটো এনচাৰটো আহিব ইগনৰ্ছ, ডি নম্বৰটো। 26, ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব চি, উইথ দ্য হেল্প অফ পাছ কি। ইয়াত বেলকনিটো যোৱাটো এইটো অজাবলৰ বনোৱা গল্প আছিল, কিন্তু আচলতে তেওঁ অজাবলৰ ঘৰত সোমাইছিল, ৰুমত সোমাইছিল পাছ কিৰ সহায়ত। কিংফিচাৰ ইজ এ বাৰ্ড। কিংফিচাৰ আচলতে এইটো হৈছে এটা চৰাই। হু ৱাজ ফাউলাৰ।
ফাউলাৰ আছিল এজন ৰাইটাৰ, য়াং ৰাইটাৰ। তোমালোকে কিতাপত এইটো পাইছা। 29 ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অনলি ষ্টেটমেণ্ট 2 ইজ কাৰেক্ট। ইয়াত 2টো কাৰেক্ট, এইটো কাৰেক্ট নহয়। 30 ইট ইজ এ গুড হেবিট টু কিপ এ ডায়েৰী। এইটো ডায়েৰী, ইয়াত ভোকাবুলাৰীৰ পৰা দিছে। ইয়াত 31 এইটো চাইট হ'ব, বি নাম্বাৰটো হ'ব। 32 এইটো বি নাম্বাৰ হ'ব, এইটো গ্ৰামাৰৰ, এইটো টেন্স কাৰেকশ্যন, এইটো পাষ্ট পাৰফেক্ট দিব লাগিব। 33 এইটো হ'ব ডি নাম্বাৰ। 34 ইয়াত দাটো হ'ব, চি নাম্বাৰটো হ'ব। আৰু এইটো হ'ব এ লিটিল গাইডেন্স, ইয়াত এ লিটিল হ'ব বি নাম্বাৰটো। নেক্সট চোৱা 36 ৰিডিং ইজ এ হ'ব, এইটো এ নাম্বাৰটো হ'ব। ইয়াত দ্য ৰিচ ইজ নট অলৱেজ হেপী, ইয়াত এ নাম্বাৰটো হ'ব। ইয়াত দেখা 38 এ নাম্বাৰটো হ'ব। 39 ইয়াত চি নাম্বাৰটো হ'ব। 40 ইয়াত বি নাম্বাৰটো হ'ব। ইয়াত চোৱা, ইয়াত পেজেছটো দিছে, পেজেছটো পঢ়ি পেলাই পেজেছৰ পৰা কুৱেশ্যনবিলাক আছে, ইয়াত এনচাৰটো ইয়াৰ পৰা দিব লাগিব। এইটো পেজেছ ধুনীয়াকৈ পঢ়িবা, পঢ়াৰ পিছতহে বুজিবা। ইয়াত 41ত আছে হোৱাই ডু পিকক লিভছ ইন ফ্লক্স। ইয়াত যিটো কাৰেক্ট এনচাৰ যিটো হ'ব সেইটো ইয়াত এটাও নাই, গতিকে এই ডি নাম্বাৰটো আহিব। দ্য পেজেছ ডাজ নট টেল আছ, ইয়াত কিন্তু কিয় হোৱাই ডু পিকক্স লিভ ইন ফ্লক্স, পিককবিলাকে জাক পাতি কিয় থাকে, ইয়াত যিটো কাৰেক্ট এনচাৰটো ইয়াত কিন্তু পেজেছত কোৱা নাই, গতিকে এইটো আহিব। আৰু 42 পাৰ্টছ, এইটো পাৰ্টছ ইন দ্য পেজেছ মিনছ এইটো ৰেষ্ট হ'ব। 43 ইয়াত আহিব ডি নাম্বাৰটো কাৰেক্ট এনচাৰ আহিব। হাৰ্ছ ৰিকয়াৰ্ছ ক্ৰাই, এইটো মানে হৈছে লাউড, চি নাম্বাৰটো হ'ব। লাউড এণ্ড হোৱাৰ্ছ ক্ৰাই। আৰু 45 এইটো কাৰেক্ট এনচাৰটো হ'ব চি নাম্বাৰ। এইকেইটা আছিল আমাৰ MCQ এনচাৰ। MCQখিনি ধুনীয়াকৈ কৈ দিয়া হ'ল, তোমালোকে মিলাই ল'বা। 45ৰ ভিতৰত মিনিমাম তোমালোকে 44 পাবাই। আৰু ইয়াৰ পিছত 2 মাৰ্কছৰ যিবিলাক আছে এইবিলাকতো ইয়াত কৈ দিয়া সম্ভৱ নহয়। আৰু 1 মাৰ্কছৰ যিখিনি আছে এইখিনি মই কৈ দিছোঁ কম্বাইনবিলাক। হি ৱেণ্ট টু বেড হি ফেল্ট ভেৰি নাৰ্ভাছ, এইটো কম্বাইন ইনটু চিম্পল চেণ্টেঞ্চ। এইটো চিম্পল কৰিবলৈ হ'লে ইয়াত জিৰাণ্ট আনিব লাগিব। ফিলিং ভেৰি নাৰ্ভাছ হি ৱেণ্ট টু বেড। তাৰপিছত বি নাম্বাৰটো আহিব হোৱেৰ ডাজ হি লিভ, ডু ইউ ন' ইট। ইয়াত এইটোক কমপ্লেক্স কৰিব দিছে, তেনেহ'লে প্ৰিন্সিপাল ক্লজটো আগত আনিব লাগিব। ডু ইউ ন' হোৱেৰ হি লিভছ, এইটো আহিব। চি নাম্বাৰটো হি ইজ প'ৰ হি ইজ হেপী, এইটো কৰিব দিছে কম্পাউণ্ড চেণ্টেঞ্চ। হি ইজ প'ৰ বাট হেপী, ইয়াত বাটটো আহিব, বাট দিলেহে ইয়াত কম্পাউণ্ড হ'ব। তাৰপিছত এইটো অসমীয়াত অনুবাদ কৰিব দিছে। হাৰ্ড ৱৰ্ক ইজ দ্য কি টু ছাকচেছ, অৰ্থাৎ কঠোৰ পৰিশ্ৰমেই হ'ল সফলতাৰ চাবি। এডুকেশ্যন ইজ দ্য বেকবন অফ নেশ্যন, শিক্ষাই হ'ল জাতিৰ মেৰুদণ্ড। ডু ইউ ন' হাউ টু স্পীক ইংলিছ, এইটো অসমীয়াত লিখিব লাগিব। তুমি ইংৰাজী ক'ব জানানে, এনেকৈ লিখি দিলেই 3 মাৰ্কছ পাই যাবা। আৰু এইটো পেজেছটো যিটো আউটলাইন দিয়া আছে এইটো তোমালোকে নিশ্চয় কমন পৰিছে। ইয়াত 2টা মেকুৰীৰ গল্প দিছে আৰু ইয়াত এটা হাংৰি ফক্সৰ গল্প দিছে, খুব সহজ দিছিল। আৰু এইবিলাক তোমালোকে ফাইনেলতে এই ৱৰ্ড যিটো দিছে, ৱৰ্ডটো কিন্তু ফাইনেলৰ কাৰণে ইম্পৰ্টেণ্ট আছে। এইকেইটা তোমালোকে যদিও এইবেলি লিখিব পৰা নাই, ফাইনেলৰ কাৰণে কিন্তু প্ৰস্তুতি ল'বা।